বৰপেটাৰ বাঘবৰৰ কৃষকৰ মাজত হাহাকাৰ বৃহত্তৰ বাঘবৰ মন্দিয়া অঞ্চলত নদীৰ বাহনী পানী সোমাই প্লাবিত কৰিছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি লগতে ইৰি ধানৰ খেতি ৭, ৮, ৯, ১০, ১১ আৰু ১২ নং চিটৰ লগতে চিলুচি মৰাভাজ আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ নদীৰ পানী সোমাই ইতিমধ্যে প্লাবিত কৰি তুলিছে অঞ্চলকেইটা ফলত কৃষকে এতিয়া পথাৰৰ পৰা কেঁচা ধান চপাই সন্মুখীন হৈছে বৃহৎ লোকচানৰ কষ্টৰ ফসল পানীৰ তলত দেখি চিন্তিত হৈ পৰিছে কৃষকসকল সেয়ে এতিয়া কৃষকসকলে চৰকাৰ তথা কৃষি বিভাগক সহায় কৰিবলৈ অনুৰোধ জনাইছে অসুবিধা মানে বহুত পাইছো কালি খেতিটো আমাৰ মানে হুকনা আছিল আজি আহি কেনে ৰাতিপুৱা আহি কেনে চাইছো একদম ডুবি গৈছে এতিয়া মানে কামলা চলা লৈ কেনে ডুবি মানে ধানটো কাটব লগা হৈছে এই অঞ্চলত কিমান বিঘা মান মন্দিয়াৰ পৰা ইমান বাগবৰ লগি মোটামুটি হাজাৰ হাজাৰ বিঘা আছে সব ডুবি গৈছে কৃষকৰ মানে বহুত লোকচান হৈছে এইটো দি আমি পৰিয়াল পোষপাছ কৰি আছো এইটো দি পৰিয়ালটো চলাই আছো অসুবিধা মানে বহুত পাম এতিয়া মানে সেইটো ক'ব লগা আৰু ভাষা নাই বহুত অসুবিধা পাম কিমান ধান হ'ব ধানটো মানে যদি আগতে মানে ভাল কাটিলে হয় তেনেহলে ৩০-৩৫ মন কৰি হয় বিঘা আৰু এতিয়া আৰু ১৫-২০ মন কৰি হ'ব কেঁচা ধান কাটিছো কিমান লোকচান হ'ল বহুত লোকচান হৈছে মই মানে বনছো বেছি বনা নাই ২ বিঘা মান তথাপিতো ৪০,০০০ খৰচাটো গেছে আমাৰ মোটামুটি ৪০,০০০ মান গেছে বহুত মানে মিচিঙে দি তেল আনি মানে পানীটো দিব লাগে চৰকাৰক মানে এইটো আহ্বান জনাই আছো যে আমাৰ দুখীয়া মানুহক মানে চৰকাৰে চাব লাগে মানে কিবা সহযোগিতা ক্ষতিপূৰণ দিব লাগিব নাই এগ্ৰিকালচাৰৰ লোক অহা নাই মন্দিয়াৰ পৰা সবেদ আলীৰ ৰিপৰ্ট এনি ভাৰত 24